নমস্কাৰ। আজি এই ভিডিঅ'টো বনোৱা এটা ধুনীয়া এটা উদ্দেশ্য এটা আছে। মই এনে বনোৱা নাই আৰু যেহেতুকে মই ফেচবুকত প্ৰায় আপোনালোকে দেখিছে মই হিন্দীতে কিছুমান ভিডিঅ'জ মই শ্বেয়াৰ কৰি আছো। তাতো এটা ৰিজন এটা আছে কিয় মই বনাই আছো। আৰু লগতে মই একচুৱেলি জনা নাছিলো যে ফেচবুকৰ পৰাও পইচা যে পাম বুলি কেতিয়াবা সেইটো মই বস্তুটো কেতিয়াবা ভবা নাছিলো। আৰু ফেচবুকে যেতিয়া এটা নটিফিকেশন দিলে কাৰণ মই সোশ্যাল মিডিয়াত অলপ চলপ যদি এক্টিভ হৈ থাকো কিন্তু ইমান এটা মানে খুচৰি নাথাকো যে এইটো সেটিং এইটো কিবা এটা যেতিয়া মই এটা নটিফিকেশন আহিলে যে আপোনাৰ ফেচবুকটো মানে মনিটাইজেশন হৈছে প্লাস মানে আৰ্নিংৰ কাৰণে ৰেডি আছে প্লাস আপোনাৰ ইমানখিনি পইচা পেন্ডিং হৈ আছে আপুনি এইখিনি ডিটেইলছ মানে এটসেট্ৰা গোটেইখিনি বস্তু যেতিয়া মই ধুনীয়াকৈ গম পালো গম পোৱাৰ পিছত তেতিয়া মই তেওঁলোকৰ এটা হেল্প বুলি এটা অপচন আছিলে তাত মই ক্লিক কৰোতে ধুনীয়াকৈ গোটেইখিনি বস্তু এটা মানে তেওঁলোকে মোক বুজাই দিলে যে আপুনি যদি আপোনাৰ এই ফেচবুকটোক যদি এটা লাইক মাল্টিনেশনাল লেভেল বা নেশনাল লেভেলত যদি আপুনি নিব বিচাৰিছে দেন আপোনাৰ কিছুমান বস্তু চেঞ্জ কৰিব লাগিব তেনেকে এটা বস্তু এটা ধুনীয়াকৈ লিখা আছিলে সো ভাবিলো কি যে যদি মই অসমৰ বাহিৰে বেলেগ কান্ট্ৰিত যেখিনি মানুহ আছে মানে তেনেকে ভাবিলো মনলে ভাব যেনেকে জেনাৰেলি আহে তেতিয়া মই হিন্দীত মানে এটা ট্ৰায়াল দি চালো যে ভিডিঅ' বনাই চাও মানে কেনেকুৱা সো হিন্দীত মই যেতিয়া ভিডিঅ' বনালো সো কিছু সংখ্যক বাহিৰৰ 2-4 জন মানুহ বেছি নাই যদিও যি আছে আৰু মই ভাবিলো যে লাহে লাহে এনেকে বস্তুবিলাক গ্ৰো হ'ব আৰু তেতিয়া মানে ফেচবুকৰ পৰা আকৌ এটা নটিফিকেশন আহিছে যে মানে ধুনীয়া আপোনাক গ্ৰো কৰিবৰ কাৰণে আপুনি ভাল এটা ৱেট আছে দেন ঠিকে আছে ইমানখিনিলৈকে সব ওকে মেইন পইণ্টটো হৈছে আজি এই লং ভিডিঅ'টো এটা যে বনাইছো দীঘলীয়া ভিডিঅ' এটা যে বনাইছো কি কাৰণ বনাইছো মই সেইটোৱে কথা কওঁ সাধাৰণতে কিছুমান এনেকুৱা জাতৰ মানুহ থাকে তাৰ মানে আপোনাৰ যদি কিবা এটা ভাল হ'ব গৈ আছে নহয় আপোনাৰ বেকত বা বেকবাইটিং টাইপৰ কথা কোৱাত তেওঁলোক পিএইচডি কৰি থৈছে যদি সঁচা কথা ক'বলৈ যাওঁ মই যেতিয়া হিন্দীত ভিডিঅ' বনাই আছিলো তেতিয়া মোৰ চিনাকি মানুহে দেই মানে চিনাকিয়ে বুলি ক'ব লাগিব মোক এটা মানে মেছেজ কৰিছিলে যে অসমীয়া হৈ পেলাই হিন্দীত ভিডিঅ' বনাইছা বেলেগ আৰু মানে এনেকুৱা এটা টন টাইপত কথা কৈছে মানে মই আচৰিত পালো আৰু কিছুমান মানুহ মানে একচুৱেলি মই ৰিপ্লাই দিব লাগে বুলি মই ইমানখিনি মই সিৰিয়াসলি নলওঁ কিছুমান মানুহ কাৰণ এটা টাইমত মই নিজেও বহুত সাফাৰ কৰিছো বহুত মানে ষ্ট্ৰাগল কৰি পেলাই আজি এটা ভাল জব এটা কৰি আছো ভাল এটা বিজনেস কৰি আছো মানে ভাল এটা প্লেটফৰ্মত মই আছো বুলি মই নিজকে প্ৰাউড ফিল কৰিব পাৰো কতো একো দুই নম্বৰী নাই ধুনীয়াকৈ সব বস্তু ধুনীয়াকৈ চলি গৈ আছে আৰু যিবোৰ মানুহে এটা টাইমত মোক হাঁহিছিলে যিবোৰ মানুহে এটিকিং কৰিছিলে আৰু যেনেকৈ এতিয়াও এৰা নাই মানে ইনসাল্ট কৰিবৰ কাৰণে সেই মানুহকেইজনক বিশেষকৈ মই এটাই কথা ক'ব বিচাৰিছো যে তহঁতে সেই ছোটো মেন্টেলিটি বুলি যিটো আমি কওঁ সেই মেন্টেলিটিতে এতিয়াও আছা যাৰ কাৰণে মানে একো এটা কৰিব পৰা নাই আৰু মোৰ ভাবধাৰাটো সদায় ডাঙৰ মই সদায় 2 খোজ আগত ভাবো আৰু ডাঙৰ কথা ভাবো মই যাতে এখন ডাঙৰ গাড়ী এখন ল'ব পাৰো মাৰ্সিডিজ ল'ব পাৰো BMW ল'ব পাৰো 10 জাগাত মাটি কিনিব পাৰো কোটি কোটি টকা ইনকাম কৰিব পাৰো মই তেনেকে মোৰ ভাবো মোৰ ভাবধাৰাবিলাক তেনেকুৱা সেই কাৰণে মই তহঁতৰ দৰে মানুহক মই বেছি গুৰুত্বই নিদিওঁ ইম্পৰ্টেন্স যেটো কওঁ ন ইম্পৰ্টেন্সে নিদিওঁ কাৰণ কিয় তহঁতৰ এই ছোটো মেন্টেলিটিৰ কাৰণে বহুত মানুহে তাৰ মানে কি হয় ডিমোটিভেট হৈ যায় আৰু মই তেনেকুৱা লৰা নহয় যে মই তহঁতে কিবা এটা কমেন্ট দিয়াৰ ফলত মই ডিমোটিভেট হম কাৰণ কিয় তহঁতৰ দৰে মানুহ মানে মই সিৰিয়াসলিও নলওঁ আৰু সঁচা কথা যদি মই ক'বলৈ যাওঁ মই পিন্ধি থকা জোতাজোৰো তহঁতৰ দৰে মানুহ নুপুছে এতিয়া কাৰণ এটা টাইমত তহঁতক মই বহুত ৰিকুৱেষ্ট কৰি কথা কৈছিলো যেতিয়া মোৰ বেয়া দিন চলি আছিল আৰু এতিয়া যেতিকে ভগৱানৰ কৃপাত সব ঠিক আছে তথাপিতো তহঁতে তাৰ মানে ইনসাল্ট কৰিবলৈ এৰা নাই এটা বস্তু সদায় মনত ৰাখিবি ইনসাল্ট কৰি পেলাই মানুহে কেতিয়াও একো কৰিব নোৱাৰে নিজৰহে এটো স্যাটিসফ্যাকশন মোৰ একো কিন্তু ফৰক নপৰে তহঁতে মোক ইনসাল্ট কৰিবি কিবা কৰিবি বা বেকবাইটিং কৰিবি বা বেলেগ কমেন্ট কৰিবি মোৰ তাত কোনো একো ফৰক নপৰে কাৰণ কিয় মই তহঁতৰ দৰে মানুহক মই সিৰিয়াসলি নলওঁ কাৰণ মই কলো ন যে মই ভাল এটা পোষ্টত বহি আছো ভাল এটা বিজনেস কৰি আছো আৰু তহঁতৰ দৰে মানুহ মই যিটো পজিশনত বৰ্তমান আছো তহঁতৰ দৰে মানুহ হেখিনি জাগালৈকে যাব লাগিলে মানে বহুত কিবা দেখিব লাগিব বহুত কিবা পাব লাগিব কাৰণ কিয় জানা মোৰ ভগৱানৰ ওপৰত বিশ্বাস আছে মা দেউতাৰ আশীৰ্বাদ আছে লগতে মোৰ লগত
বহুত ভাল ভাল মানুহৰ ব্লেছিংছ আছে, স্পেচিয়েল মানুহ কিছুমানৰ ব্লেছিংছ মোৰ লগত আছে, যাৰ কাৰণে মই আজি ভাল চাকৰি কৰি আছো, ভাল বিজনেছ কৰি আছো, ধুনীয়াকৈ চলি আছো, একো অসুবিধা নাই। আগত যিবিলাক দেখিছিলো সেইটো এটা পাছ, কেতিয়াবা আপছ এণ্ড ডাউন থাকে জীৱনত, কিন্তু এতিয়া এটা ধুনীয়া লাইফ কটাই আছো। আৰু তহঁতে আনৰ কথাত বেছি গুৰুত্ব দি থাকি কোনে কি কৰি আছে, কোনে কি কৰা নাই, এইবিলাক কথাত বেছি লাগি থাকি একো লাভ নাই। নিজৰ কৰ্ম কৰি যা ভাই। কোনে কি কৰি আছে, কোনে কি কৰা নাই, এইবিলাক বস্তুত ইমান ভাবি থাকিব নালাগে। মোৰতো সময়ে নাই, মোৰ সময়ে নাই। তহঁতে যিমান দূৰলৈকে কথাবিলাক ভাবি থকা, মোৰ সিমান দূৰলৈকে ভাবিবলৈ মোৰ সময়ে নাই, যাৰ কাৰণে মই আজি এইটো পজিশ্যনত আছো। সেইকাৰণে আনক বেছি এইবিলাক ইটিকিং কৰা, ইনচাল্ট কৰা, এইবিলাক কথা বাদ দি পেলাই নিজৰ কাম কৰ, ধুনীয়াকে নিজৰ কামত আগবাঢ়ি যা, তহঁতেও ছাকচেছ পাবি। থেংক ইউ।